উন্নয়নৰ হেঁচাত ওলি গৈছে সকলো উন্নয়ন পৰিৱৰ্তন सबका साथ सबका विकासৰ বাস্তৱ ছবি গোহালি সদৃশ পৰিৱেশত জীৱন পাৰ কৰিছে এগৰাকী আইতাই জীৱন বৰ অনুপম কিন্তু সকলোৰে বাবে নহয় কাৰোবাৰ বাবে জীৱন মানেই দুৰ্বিষহ দিন ৰাতি জীৱন মানেই যেন অসহনীয় যন্ত্ৰণা নিয়তিৰ পৰিহাসত তেনে অভাৱনীয় দুৰ্যোগৰ সন্মুখীন নাজিৰাৰ এইগৰাকী ৬০ৰ ঊৰ্ধৰ আইতা নাম ছবি দত্ত চৰকাৰী একো আঁচনিয়ে ঢুকি পোৱা নাই এইগৰাকী আইতা চাওক ভাঙি ছিঙি যোৱা ঘৰটোৰ দৃশ্যবোৰ নিৰ্বাচনৰ সময় এয়া ভোট ভিক্ষাৰ বাবে ৰাইজৰ ওচৰত শৰণ লৈছে এজনৰ পিছত আন এজন নেতাই ভোট লাগে বিনিময়ত উন্নয়নৰ প্ৰতিশ্ৰুতি কিন্তু নাই উন্নয়ন নহয় এওঁলোকৰ দৰে সাধাৰণ মানুহৰ জীৱনলৈ নাহে নেতাৰ সেই উন্নয়ন ছবি দত্ত কিমান দিনৰ পৰা আপুনি এনেকৈ আছে বহু দিনৰ পৰা ঘৰ আদিম বুলি কৈ চটুৱাই আছে আকৌ নাই দিয়া আকৌ ভাত ইয়াতে বনাই পানী পৰে পানী পৰে আপোনাৰ স্বামী ঢুকুৱা কিমান দিন হ'ল 3 বছৰ হৈ গ'ল 3 বছৰ স্বামীৰ মৃত্যুৰ পিছত এইটো ভঙা জুপুৰিত এনেদৰে দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে নাজিৰাৰ এইগৰাকী আইতাই ৬০ৰ ঊৰ্ধৰ এইগৰাকী আইতাই পোৱা নাই চৰকাৰী ঘৰ আজি কুপতি চৰকাৰী আঁচনিৰ সুবিধাই নাপালে আইতাই সেইভাগে আছো চলি হাজিৰা কৰিয়ে খায় চাউল যাই সেইভাগে খাওঁ আৰু খেতি আছে খেতি কৰা মানুহ নাই চৰকাৰে কৈছো হেৰি দিবলৈ কৈছো ঘৰত যেনে আজি তেওঁ আশ্ৰয় নাই কাৰণে মই ৰখাবলগীয়া অৱস্থা হৈছে তেওঁ ঘৰৰ অৱস্থা দেখিলে আমাৰো বেয়া লাগে কাৰণ আমি নিজে থাকিব নোৱাৰো সেইকাৰণে চৰকাৰক মই অনুৰোধ এটাকে কৰিছোঁ যে তেওঁ ঘৰটো দিয়া ইলেকশ্যনৰ পিছত বিকশিত অসম উন্নয়নৰ শ্লোগান আওৰাই থকা এইখন চৰকাৰে ৬০ৰ ঊৰ্ধৰ এইগৰাকী আইতাৰ দুখ দুৰ্দশাৰ কথা বুজিবলৈ আহৰি হ'বনে সেয়া সময়হে দিব উত্তৰ নাজিৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট দিলীপৰ সহযোগত দেৱজিৎ শৰ্মাৰ ৰিপৰ্ট NKTV+।